নমস্কাৰ, মই বিজুমণি বৰা। পোনপ্ৰথমে মই সকলোকে মোক যিসকলে ন্যায় পোৱাত সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলক আৰু বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া দাদাক মই বহুত ধন্যবাদ জনাইছোঁ মোক ন্যায় পোৱাত সহায় কৰাৰ বাবে। এতিয়া কথা হ'ল, ইউটিউবাৰ কুঁহি ডাবল3 পাপৰি কলিতাই যিটো নেকি সংগঠনে মোৰ দৰে হাজাৰজনী দুৰ্ভগীয়া নাৰীক ন্যায় পোৱাত সহায় কৰিছে, সেই সংগঠনটোক বেয়াকৈ ক'বলৈ তই ক'ত সাহস পালি? হয়, মানিছোঁ তোৰ বহুতো ফেন ফলোয়িং আছে যিসকলে তোক একেৰাহে ছাপোৰ্ট কৰি আছে। তোক ছাপোৰ্ট কৰি থকা সেই অন্ধভক্তকেইটাক কৈছোঁ, তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। মোৰ বেয়াহে লাগিছে তোমালোকে এজনী চৰিত্ৰহীন মতা পাগলীক দেৱীৰ দৰে ধূপ ধূনা জ্বলাই পূজা কৰি আছা যে। তোমালোকে চকু মেলা আৰু সত্য কি জানি লোৱা। তোমালোকে বুজি নাপাবা মই কিমান দুখত আছোঁ। তোমালোকে যেতিয়া গম পাবা তোমাৰ বাইদেউ বা ভণ্টিৰ লগত মোৰ দৰে হ'ব তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা। আৰু এটা কথা, তোমালোকে যে কমেণ্ট কৰি আছা তাই বহুত ভাল ভিডিঅ' বনাই মটিভেশ্যন দিয়ে। আৰে তাই দেখাই দিব নেকি ছ'চিয়েল মিডিয়াত তাই যে এজনী চৰিত্ৰহীনা মতা পাগল বুলি? এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত নক'ব। মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই, মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দোষী। মই আপোনালোকক প্ৰমাণ দিছোঁ, ৰ'ব এই কবিৰ ফটো চাওক আপোনালোকে। মোৰ স্বামী সত্যজিৎ বৰাক চুমা খাই আছে, কিন্তু তাই মুখখন ঢাকি ষ্টিকাৰ লগাই দিছে। আৰু বহুতো ৰেকৰ্ডিঙো আছে তাইৰ লগত কথা পতা। ভিডিঅ'টোৰ শেষত মই সকলো বজাই দিম। আৰু মোৰ ওচৰত প্ৰমাণ আছে, এইটো পেন ড্ৰাইভ চাওক, ইয়াতে সকলোবোৰ প্ৰমাণ আছে। মই SP ছাৰৰ তাতে দি থৈ আহিছোঁ সকলো প্ৰমাণ পাপৰি কলিতাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে। মোৰ ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এই কবিৰ ফটো চাওক, এতিয়া তেওঁ গ'ল্ড ব্লাডাৰ ব্ৰাছ হৈ গৈছিল তেতিয়া মৰা ফটো। সি যেতিয়া মৰো অৱস্থা হৈছিল তেতিয়া মোৰ ঘৰৰ পৰা প্ৰায় 7-8 লাখ টকা দি তেওঁ মৃত্যু মুখৰ পৰা বচাই আনি ঘৰলৈ অনা হৈছিল। এইখিনি বিল চাওক, আপোনালোকে চাব পাৰে। এদিনৰ বিল 60,000 টকাৰ। চাওকচোন বাৰু কিমান টকা খৰচ হৈছিল তেওঁক বচাওঁতে। মৃত্যু মুখৰ পৰা বচাই অনাৰ পাছতো তাৰ অলপো জ্ঞান নাহিল। মই এনেও জানো তই যে এই ভিডিঅ'টো চাই আছ বুলি। তোৰচোন বেমাৰ হৈ থাকোঁতেও তাইৰ লগত তই অবৈধ সম্পৰ্কত আছিলি। অপাৰেশ্যনৰ সময়ত তাই ক'ত গৈছিল? লাজ নাপাৱ তই? তোক মৃত্যু মুখৰ পৰা বচাই আনিলোঁ, তাকে তই বুজি নাপালি মোৰ কথাটো বাদেই দিলোঁ। ছোৱালীজনীৰ কথাৰো তই যে এবাৰ নাভাবিলি। মই আৰু একো নকওঁ, যি ক'ব আইনে ক'ব আৰু ৰাইজে ক'ব। তই যে গৰু কেছত ঘোচ লৈ পলাই যে আছ, তই যদি মতা হয় ওলাই আহ, কিয় পলাই আছ তই? মই এনেও জানো তোক যে পাপৰি কলিতাই লুকুৱাই ৰাখিছে। ক'ত পলাই হাৰিবি, এদিনটো তই ওলাবই লাগিব। কুঁহি ডাবল3 পাপৰি কলিতা অফিচিয়েল, তোক কৈছোঁ, তোৰ যদি সাহস আছে বা দম আছে, তোৰ বুকুত যদি দম আছে, তই লখিমপুৰ SP অফিচলৈ আহ, তোক তাতে মই উচিত শিক্ষা দিম। পাৰিবি আহিবলৈ তই? আৰু মই একো নকওঁ, মোক আপোনালোকে ন্যায় পোৱাত সহায় কৰক। যদি মই ন্যায় নাপাওঁ তেনেহ'লে মোৰ দৰে হাজাৰজনী নাৰীও ন্যায় নাপায়। ধন্যবাদ। মোৰ স্বামী সত্যজিৎ বৰা বৰ্তমান পলাতক অৱস্থাত আছে। তেওঁৰ কাৰণে আজি মই গৈছিলোঁ। আৰু এটাই কথা কওঁ যে সত্যজিৎ বৰাই ফেক একাউণ্ট খুলি মোৰ বিষয়ে যিখিনি কথা লিখি আছে সেইখিনি সম্পূৰ্ণ লিখিছে পাপৰি কলিতাই। আৰু এটা কথা কওঁ, সত্যজিৎ বৰাই যদি সঁচাকৈয়ে যদি কৈছে তেওঁ লাইভত আহক, তেওঁ পলাতক অৱস্থাত আছে, যদি এই কথাখিনি কৈছে তেওঁ লাইভ আহি সকলোকে দেখাই দিয়ক তেওঁ ক'ত আছে, আৰু লাইভৰ যোগেদি কথা কওক, মই সকলো কথা এটা এটাকৈ উত্তৰ দিম। আৰু বিশেষ কথা হ'ল যে সত্যজিৎ বৰাই যিখন টাটা পাঞ্চ চলাই আছে সেইখনৰ গাড়ী নাম্বাৰটো হৈছে AS2 3AF 3266। আৰু সেইখন গাড়ী চলাই তেখেতে পলাতক অৱস্থাত আছে। আৰু সেইখন গাড়ীকে লৈ এতিয়া পাপৰি কলিতাই ভিডিঅ' বনাই আছে। আপোনালোকক এটাই কথা কৈছোঁ যে মোৰ মানুহজন বৰ্তমান তাইৰ ওচৰতে পলাই আছে, আৰু তাই সম্পূৰ্ণ জানে যে তাই পলুৱাই ৰাখিছে মোৰ মানুহজনক। আৰু যিখন মানুহজনৰ ৰয়েল এনফিল্ড আছিলে সেইখনৰো RC খন বৰ্তমান মোৰ ওচৰত আছে। মোৰ মানুহজনে প্ৰথম কৈছিলে যে এইখন বাইক মোৰ টকাৰে লোৱা বুলি কৈছিলে,
কিন্তু এতিয়া ওলাইছে পাপৰি কলিতাৰ নামত। এইখন আপোনালোকে চাই লওক, সম্পূৰ্ণ মই দেখাই দিছোঁ। আৰু বিশেষ কিনো ক'ম, এতিয়া ৰাতি বহুত 12টা বাজিলে। আৰু এটাই কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে অবৈধ সম্পৰ্ক হৈছে বহুত নাৰীৰ জীৱন ধ্বংস কৰিছে। মোৰ এগৰাকী কণমানি সন্তান আছে 5 বছৰীয়া, আৰু মই এগৰাকী নাৰী। গতিকে মোৰ 2টা জীৱন ধ্বংস হোৱাতকৈ আপোনালোকে বিচাৰ কৰক আৰু মোক ন্যায় দিয়ক। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ, আৰক্ষী প্ৰশাসনক, তেখেত পাপৰি কলিতাৰ ওচৰত আছে, অতি সোনকালে তাইক গ্ৰেপ্তাৰ কৰক। তেতিয়া মানুহজন ক'ত আছে বিচাৰি পাব। আৰু গুৱাহাটীত ইতিমধ্যে আছে বুলি কৈছে। গতিকে তাইক গ্ৰেপ্তাৰ কৰক। তাইক গ্ৰেপ্তাৰ কৰিলে সকলো কথা ওলাই যাব। আৰু কিছুমানে মোক বেয়াকৈ কমেণ্ট কৰিছে, তেখেতৰ কিছুমান ফেক একাউণ্টৰ পৰা কমেণ্ট কৰাৰ কাৰণে। আচলতে মই কেনেকুৱা মোক সকলোৱে জানে। মই তেখেতক 2010 চনৰ পৰা লগ হোৱা, আৰু 18 চনত আমি বিয়া সোমাইছিলোঁ। বিয়া সোমোৱাৰ পিছত আমাৰ 7 বছৰ এতিয়া চলি আছে আমাৰ বিয়া হোৱা। গতিকে আপোনালোকে এবাৰ ভাবি চাওক, এগৰাকী নাৰীয়ে যদি ধ্বংস কৰি পেলাই, পাপৰি কলিতাই ইমান মিঠা কথা কয়, তই লোকৰ জীৱন ধ্বংস কৰিছ, তই মতা নেপালি, লোকৰ মতাটোকহে, এজনী ছোৱালী থকা মতাটোকহে তই পালিগৈ, আৰু তাৰ আগতো 2টা-3টা মানৰ তই সংসাৰ ধ্বংস কৰিছ। নাপায় নহয় এইবিলাক কৰিবলৈ। তোৰ মা দেউতাই নাচায় নেকি এইবিলাক ভিডিঅ'? গতিকে তোৰ মা দেউতাই যদি এই ভিডিঅ'টো চাইছে, গতিকে তোক বুজাবলৈ এবাৰ কবি, বা তোক বুজাবলৈ নহয়, যদি তোৰ ওচৰে পাঁজৰে কোনোবাই দেখে, তেখেতলোকক মই অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টো তেখেতৰ মাক দেউতাক এবাৰ দেখায়, আৰু এই মোৰ কণমানিজনী আৰু মোক ন্যায় লাগে। গতিকে আৰক্ষী প্ৰশাসনকো মই শেষত জনাইছোঁ যে মোক ন্যায় লাগে, মোৰ কণমানিজনী আৰু মোৰ কাৰণে। আৰু পাপৰি কলিতাই শাস্তি পাব লাগে। তাই যিহেতু মোৰ মানুহজন ক'ত আছে তাই জানে, আৰু যিখন গাড়ী মোৰ মানুহজনে চলাই আছিলে সেইখন গাড়ী লৈ পলাতক হৈছে। গতিকে তাইক এৰেষ্ট কৰক। আৰু এনেকুৱা দুৰ্ভগীয়া মহিলাই যাতে দ্বিতীয় দিনা যাতে এনেকুৱা নহয়, আৰু মই কোনো অসৎ কামত লিপ্ত নহয়। মই নিজকে ভাল বুলিও নকওঁ, বেয়া বুলিও নকওঁ, মই নিজকে এজনী সাধাৰণ ছোৱালী। গতিকে আৰু তেখেতে কিছুমান কথা লিখিছে, সেইখিনি সম্পূৰ্ণ অসম্ভৱ কথা। আজি মই SP ছাৰৰ তাত মই কিছুমান তথ্য পাপৰি কলিতাৰ বিষয়ে মই দি থৈ আহিছোঁ, ইনভেষ্টিগেশ্যন হ'ব। গতিকে আপোনালোকে সকলোৱে দেখিব। আৰু লাইভটো আহিব নোৱাৰাৰ কাৰণে সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী, কাৰণ নেটৱৰ্কৰ প্ৰব্লেম হৈছে, আৰু ৰাতি আজি দেৰিও হৈছে। মোৰ কিছুমান বহুত দুখ আছে, মই ক'ব নোৱাৰোঁ। গতিকে সেই কথাখিনি আপোনালোকে জানেই যে, আৰু মোক যিসকলে জানে তেখেতলোকে মোৰ ফ্ৰেণ্ডসকলে সকলোৱে জানে যে মই কেনেকুৱা ধৰণৰ ছোৱালী। আৰু পাপৰি কলিতা এজনী হ'ল মতা পাগল। তাইক উচিত শাস্তি দিয়ক ৰাইজে, আৰু নাৰীসকল একগোট হওক, যাতে এনেকুৱা দুৰ্ভগীয়া মহিলাক ন্যায় পাব লাগে। আৰু মই সদৌ শেষত মই আৰক্ষী প্ৰশাসনকো মই ন্যায় বিচাৰিছোঁ, আৰু যাতে মোৰ কণমানিজনীও সুখত থাকিব পাৰে, দেউতাকৰ মৰম পায়, আৰু আমাৰ জীৱনটো যাতে সুখ হয়। নমস্কাৰ।